22 নৱেম্বৰত শিৱসাগৰৰ ডিমৌত সংঘটিত হৈছিল ৰাজ্য কঁপোৱা সেই জঘন্য ধৰ্ষণ কাণ্ড। তিনি পাহাৰৰ কামনাৰ বলি হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। কিশোৰীগৰাকীৰ শিহৰণকাৰী বৰ্ণনাই কঁপাই তুলিছিল সম্পূৰ্ণ নাৰী সত্তাক। কি কৈছিল পুনৰ শুনক। দোকানলৈ যোৱা সময়ত যেতিয়া গাড়ীখন যেতিয়া আহিলে মোৰ ওচৰলৈ, তো গাড়ীখন অহাৰ পিছত তাত গাড়ীখনত 3টা ল'ৰা আছিলে আৰু এটা মাস্ক পিন্ধি আছিলে, তাক মই চিনি নাপাওঁ, আৰু দুটা ল'ৰা আছিলে, তাৰ নাম সুনীল আৰু ভাইটি, আৰু হেতি দুটা পুৰা খাই ফিটিং তো হেতি দুটা মোক গাড়ীৰ পৰা গাড়ীৰ পৰা নামি এনেকুৱা ধৰণকে মোক টানিছে। সেইটো সময়ত মই কি কৰোঁ কি নকৰোঁ হৈ গৈছিলোঁ, আৰু হেতি টানি মেলি মুখখন সোপা মাৰি আৰু ড্ৰাইভাৰটোৱে ফুলিকোচাত ধৰি তললে ভৰাই মেলি আৰু হেতৰ দুটা ভৰি মোৰ গাৰ ওপৰত। তাৰ পৰা হেতৰ ঘৰলৈ মোক যেতিয়া লৈ গ'ল, ডিজে চাউণ্ডটো পুৰা ভলিউমটো বঢ়াই মেলি দুটা ল'ৰাই মোৰ লগত বলাৎকাৰ কৰিলে। আৰু সেইটো সময়ত মই বহুতক চিঞৰিছোঁ। মই কি কৰোঁ সেইটো সময়ত মই নাৰ্ভাছ হৈ গ'লোঁ যে মই খোজ কাঢ়িবলৈ পৰা নাছিলোঁ সেইটো সময়ত। এই ঘটনাৰ ডিমৌ থানাত গোচৰ ৰুজু হোৱাৰ 6 দিন উকলাৰ পাছতো গ্ৰেপ্তাৰ হোৱা নাছিল তিনি লম্পট। অৱশেষত প্ৰাগ নিউজৰ ধাৰাবাহিক বাতৰিত গা লৰিল ডিমৌ আৰক্ষীৰ। ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত লুথাৰ তপ্ন ওৰফে ভাইটিক গ্ৰেপ্তাৰ। আন 2 অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত। ইপিনে শিৱসাগৰৰ ৰাজপথত ধৰ্ষিতাৰ ন্যায় বিচাৰি কেইবাটাও সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। শীঘ্ৰেই ধৰ্ষণকাৰী গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী সৰ্বজনৰ। এই ধৰ্ষণ কাৰ্যৰ আজি 6 দিন হৈ যোৱাৰ পাছতো অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষী বিভাগ, অসম চৰকাৰৰ ব্যাগুম আৰক্ষী বিভাগে সেই কালপ্ৰিটকেইটাক, সেই পাখণ্ডকেইটাক ধৰিবলৈ সক্ষম নহ'ল। অসম চৰকাৰৰ এই স্মাৰ্ট আৰক্ষীৰ ফুফুলা স্বৰূপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। অসম চৰকাৰৰ এই ব্যৰ্থতাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আৰু লগে লগে আমি এইটো কথাও ক'ব বিচাৰিছোঁ যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে তেখেতে এই বিষয়টোত এষাৰ মাত মাতক। সস্তীয়া আৱেগ উতলাই ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিব পৰা যিবিলাক কাৰ্যসূচী তেওঁ দেখি পায়, সেইবিলাকত তেওঁ টুইট কৰা দেখা পাওঁ। এই বিষয়টো যিহেতু পূব বংগলীয় মুছলমানৰ দ্বাৰা ধৰ্ষণ হোৱা নাই আৰু তেওঁলোকে ধৰ্মীয় উন্মাদনা তৈয়াৰ কৰিব নোৱাৰে, গতিকে তেওঁ মাত মতা নাই। গতিকে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী অসমৰ জীয়ৰী বোৱাৰী সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কাণ্ড সংঘটিত হৈছে আৰু দোষীক এতিয়ালৈকে বৰ্তমানে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। আজি আমি শিৱসাগৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ পিনি ইয়াৰ প্ৰতিবাদ জনাইছোঁ। আৰু আপোনালোকৰ মাধ্যমে অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰীজনক আমি আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই এই দোষীকেইজনক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীজন গৃহ বিভাগৰ দায়িত্বত থকাৰ পিছতো জীয়ৰী বোৱাৰীক যেনে সুৰক্ষা প্ৰদান কৰিব লাগিছিল, সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে। আৰু আপোনালোকে জানে যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈক এতিয়া ন্যায় প্ৰদান কৰি যদি আৰক্ষীয়ে যি গাফিলতি আৰক্ষীৰ পৰা যি গাফিলতি আমি দেখিছোঁ, সেইটো আমি কোনো কাৰ্যে আমি গ্ৰহণ নকৰোঁ। আৰু অনাগত দিনত আমি শিৱসাগৰ জাতীয় জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হৈ পিনি ইয়াতকৈ অধিক জংগী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। ইফালে ডুমডুমাত সংঘটিত আন এক জঘন্য কাণ্ড। 14 বছৰীয়া কিশোৰীক বলাৎকাৰ 7টা কিশোৰৰ। ডুমডুমা পথাৰগাঁও চিতলপথিত 7 মাহ পূৰ্বে সংঘটিত হৈছিল এই জঘন্য ধৰ্ষণ কাণ্ড। বৰ্তমান 6 মাহৰ গৰ্ভৱতী 14 বছৰীয়া কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত অৱশেষত ডুমডুমা আৰক্ষীৰ জালত অভিযুক্ত 7 কিশোৰ। আটাইকে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ডুমডুমা আৰক্ষীয়ে। সম্প্ৰতি এই ঘটনাই সমগ্ৰ তিনিচুকীয়াতে উত্তেজনাৰ সৃষ্টি কৰিছে। ৰাজ্যত নিতৌ বৃদ্ধি পোৱা ধৰ্ষণ, নাৰী নিৰ্যাতনৰ ঘটনাই চিন্তিত কৰি তুলিছে সভ্য সমাজক। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।